অপহম্বুধি কুটুমে বুলন্ত মনত বৰি উল্লাস তোমাৰ নামে জগত জাৰক কৰিলো দৃঢ় বিশ্বাস তোমাৰ ভাদৰ কেন ভাৱ ইমানে তাৰ খ্যাতি পঢ়িও তাক কমায়ো নপান্ত শুনিলো আশ্চৰ্যৱাদী শুনিলা মোদৰ শ্ৰীলংকৰ ওচৰ শুনিও হৰিয়ুন অনন্ত মহিমা আমাৰ ঠাৰ বহুতাৰ কিছু গুণ নাহি কৈতে মায়া কালৰ বিক্ৰম লোভ মোহ ক্ৰোধ কাম সদায় আনন্দময় মহাসুখ প্ৰসিদ্ধ বৈকুণ্ঠ জয় গুরু শঙ্কর সর্বগুণাকর যা করে নাই কেউ পাম তোহারি চরণ পুরে কত কোটি বারে কত প্রণাম। আমাৰ জন্ম সেৱাৰ চলি আজি ভক্তি প্ৰসাদ অনুষ্ঠানৰ গুৰুজনৰ দ্বাৰা আমালৈ দি থৈ যোৱা ভক্তিৰ প্ৰসাদ আমি গ্ৰহণ কৰি আছো। ইয়াত এই প্ৰসাদ গ্ৰহণ কৰিবৰ কাৰণে সমবেত হোৱা এই অনুষ্ঠানৰ সভাপতি প্ৰভুজনা উপদেষ্টা মণ্ডলকে মুখ্য কৰি সমস্ত ভক্তি প্ৰেমী ৰসগ্ৰাহী আবাৰ বিদ্যমণিতা বা বাইশজনা আমাৰ ভক্তি ভৰা নিবেদিছো। আৰু মই শুনো সদায় যে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাণ্ডাৰী স্বৰূপ আমাৰ ঠাকুৰীয়া বা সদায় থাকে বুলি গম পাওঁ এই অনুষ্ঠানত। আৰু আমি উপপৰাধিকাৰ হৈ থকাৰ পৰা তেখেতক বহুত দিন লগ পাইছিলো নিৰুপীয়া সম্পাদক হিচাপে। আৰু শিৱসাগৰ অধিৱেশনত আমি দুইজন সম্পাদক আৰু আমি একেলগে আছিলো। সেই কথাবোৰ মনত পৰে। গতিকে ঠাকুৰীয়া বাপৰ মাতটো নুশুনো, এদিনো শুনা নাপাওঁ তেখেতৰ মাত। গতিকে তেখেতে পাহৰিলে নেকি আমালৈ চাগৈ। বাৰু যি কি নহওক, যদি তেখেতৰ বা নাই সেইটো নিবিচাৰো আৰু তেখেতৰ চৰণলৈ আমাৰ ভক্তি ভৰা নিবেদিছো। মাতটো শুনিবলৈ হেঁপাহ লাগে, বহুত দিন লগ পোৱা নাই, সেইকাৰণে কৈছো। আৰু আজি আমি
আমাৰ কাম্য সকলো ভকতৰ কাম্য বৈকুণ্ঠ নৈব কুণ্ঠ যাস্য বৈকুণ্ঠ। যিকণ ঠাইৰ পতন নহয় কাহানিও, নষ্ট নহয়, সেয়ে বৈকুণ্ঠ। এতিয়া আমাৰ এনেকুৱা কিছুমান ভ্ৰান্ত ধাৰণা আমাৰ সমাজত কোনো তত্ত্ব ব্যাখ্যা কৰা ভকতে এটা ভুল ধাৰণা প্ৰচাৰ কৰি থাকে। তত্ত্ব বুলি কয় তেখেতসকলে যে বৈকুণ্ঠ নাই, বৈকুণ্ঠ ইয়াতে। আচৰিত কথা, বৈকুণ্ঠ নাই যদি নাই কলম্বোৰ ভুল প্ৰমাণিত নহব। বৈকুণ্ঠকো পৰি কৰি যুগেৰো হৃদয় এৰি থাকা হৈ সাক্ষাতে তথাতম। বৈকুণ্ঠ নাই যদি বৈকুণ্ঠ কেনেকে আহিব পৰিয়াল। গতিকে ব্ৰহ্মাণ্ডৰ মাজত কৃষ্ণৰ নগৰ কদাচিতো নুহি নাশ জানা মুনিবৰ। বৈকুণ্ঠ অলৌকিক স্থান সেয়া, জ্যোতিৰ্যস্য অলৌকিকী। বৈকুণ্ঠ লোকৰ ভিতৰত নপৰে, ব্ৰহ্মাণ্ডৰ বাজ ব্ৰহ্মা থকা জেগাখনৰ ওপৰত সেয়া। ব্ৰহ্মাণ্ডৰ মাজত কৃষ্ণৰ নগৰ কদাচিতো নুহি নাশ জানা মুনিবৰ। আৰু কালৰ অধীন নহয় ভক্তৰ নিমিত্তে কৃষ্ণে কৰিছে নিৰ্মাণ। সেয়া মহাভকতসকলৰ কাৰণে নিৰ্মিত স্থান বুলি ভগৱতে বাৰে বাৰে আমাক প্ৰমাণ কৰি দিছে। কিন্তু আমাৰ তত্ত্বদৰ্শীসকলে কয় বৈকুণ্ঠ ক'ত আছে? বৈকুণ্ঠ ইয়াতে আছে, ইয়াতে আছে। নথকা নহয়, কাৰণ কথাটো হ'ল কি যে স্বৰ্গৰ সুখটো, বৈকুণ্ঠৰ সুখটো আমি ইয়াতে তাৰমানে খন্তেক উপভোগ কৰিব পাৰো। সেইকাৰণে যে য'ত ভগৱন্তৰ গুণানুকীৰ্তন, এয়া আজি বৈকুণ্ঠ ৰচনা কৰা হৈছে। আমাৰ ভাওনা কৰোঁতে সপ্ত বৈকুণ্ঠ ৰচনা কৰি লোৱা হয়, 7 পাক দিয়া হয়, গায়ন বায়ন গায়। ইয়াত আমি ৰচনা কৰি লওঁ খন্তেকৰ কাৰণে। তাৰ অৰ্থ এইটো নহয় যে বৈকুণ্ঠ সুকীয়াকৈ নাই, কদাচিতো নুহি নাশ জানা মুনিবৰ। কথাটো কিয় কয় তেনেকৈ জানেনে? কাৰণ নিৰ্গুণ স্থান সম্পৰ্কে তেখেতসকলৰ ধাৰণা নাই। তাৰমানে আমি নেদেখো যেতিয়া এইটো কল্পনা বুলি ধৰি লয়। এতিয়া মই সেই কথাষাৰ আপোনাসকলক ক'ব খুজিছো দৃঢ়ভাৱে, আমাৰ আত্মাটো আছে নে নাই, আমাৰ জীৱটো আছে নে নাই? জীৱ নাই বুলি কম নেকি? আমিতো নেদেখো কেনি যায়, কি হয়। জীৱটো নাই এই যে কম নেকি? যে আমি অনুমান কৰিব নোৱাৰো, আমি দেখা নাই কাহানি শুই যাব নোৱাৰো, ই বহুৱাই কথা পাতিব নোৱাৰো। গতিকে এইটো জীৱ নাই, সেইদৰে আমি কম নেকি? নকওঁ। কিয়? নিৰ্গুণ জীৱ আছে, জীৱৰ কাৰ্য দেখো আমি। কাৰ্য চাই কাৰণ জিজ্ঞাসা কৰিব লাগে। ধুমুহা বতাহ সেইবোৰো আমি নেদেখো, কিন্তু বিশ্বাস কৰো। কিয় কৰো? তাৰ কাৰ্যৰ দ্বাৰা। কাৰ্য দেখো আৰু সেই কাৰ্যটো দেখি আমি অনুমান কৰো যে গছ গছনি ভাঙে, ধুমুহা বুলি কওঁ, ঘৰ দুৱাৰ ভাঙে, ধুমুহা আছে। আমি ইলেক্ট্ৰিচিটি কাৰেণ্টটো নাই বুলি কম নেকি? কাৰেণ্টটো নেদেখো, এটা অদৃশ্য শক্তি, কিন্তু তাক আমি বিশ্বাস কৰো। কেনেকৈ বিশ্বাস কৰো? কাৰণ তাৰ কামটো দেখো।
যে আৰু ভাগৱতৰ 1 নম্বৰ শ্লোকটোৰ অৰ্থ এয়াই, কাৰ্য চাই কাৰণ জিজ্ঞাসা কৰিবা। গতিকে আমি এই যে নিৰ্গুণ আত্মা আমি দেখা নাই, কিন্তু আত্মা আছে, তেতিয়া আমি নেদেখা বৈকুণ্ঠও আছে, নিশ্চয় আছে। নহলে এই ভাগৱতে ইমান বৈকুণ্ঠৰ বৰ্ণনা কিয় দিব যদি ইয়াতে আছে? আৰু আমি যে ইয়াত কৰি আছো, আমাৰ অৰ্থ কি? আমি কলৈ যাম? ইয়াতে যদি বৈকুণ্ঠ আছে, ইয়াতে থাকিবলৈ আমি আকৌ বৈকুণ্ঠ কেলে বিচাৰিব লাগে? গতিকে এই ভ্ৰান্ত ধাৰণাবোৰ মনৰ পৰা আঁতৰাই দিব আপোনালোকে, নহলে আমি ৰখেই নাপাম। আৰু বৈকুণ্ঠ এই যেতিয়া ইয়াত আমি এই বৰ্ণনাবোৰ পঢ়ি পেলাই তাৰমানে কি হ'ব যদি নাই এই বস্তুটো। গতিকে সেইকাৰণে এই কথাষাৰ আপোনাসকলে সঁচাকৈয়ে হৃদয়ৰ পৰা অনুমান কৰক। বৈকুণ্ঠ বৰ্ণনা কৰিব এতিয়া আমি নেদেখিব পাৰোঁ, আমাৰ আত্মাটো আমি নেদেখোঁ, কিন্তু আত্মা বৈকুণ্ঠলৈ যায়। গতিকে আৰু বায়বীয় ৰূপ সেইটো, নিৰ্গুণ গুণী ৰূপ সেইটো। গতিকে এইটা আমি আমাৰ ভাৱ জগতত আমি দেখা পাওঁ আৰু দেখিমেই। আৰু লগতে এটা কথা যে আমি যে এইটো আছে, যে আমি কেনেকৈ তাৰমানে হেৰি কৰিম। মই এটা উদাহৰণ দিওঁ আপোনালোকক। আমাৰ মানুহে যে সপোন দেখে, শুই থাকোঁতে সপোন দেখে, সপোনত দেখে যে ক'ৰবাত বাঘ ঘোং সাপে খেদিছে, আৰু তেওঁ তাৰমানে ভয়ত ত্ৰাসিত হৈ দৌৰিছে আৰু কষ্ট পাইছে, কান্দিছে, কিন্তু সাৰ পাই পেলাই দেখে যে সেইটো স্বপ্ন আছিলে, কিন্তু তেওঁৰ চকু পানী ওলাইছিলে, গাৰুটো পিটি গৈছে কান্দোতে। তেতিয়া তেওঁ সেই বিচনাত থাকিয়ে সেই জেগাবোৰত ঘূৰি ফুৰিছিলে নাই, পুৰা দৌৰিয়ে ফুৰিছিলে। তেওঁ ইয়াতে বিচনাতে আছে, কিন্তু তেওঁ সপোনত দৌৰি ফুৰিছে, কোনোবাই খেদিছে। গতিকে সেইদৰে আমি নিৰ্গুণ স্থান সেয়া, আৰু ভগৱন্তও নিৰ্গুণ, আমাৰ আত্মাও নিৰ্গুণ। আমি আত্মাক দেখা নাই, কিন্তু নেদেখিলেও আমি জানো যে আত্মাই মোক সকলো কৰাই আছে। এটা শক্তি, কাৰেণ্টে যেনেকে ভেন ঘূৰাই লাইট জ্বলাই, সেইদৰে সেই কাৰেণ্টে মোক চলাই আছে। আৰু কাৰেণ্টটো যেতিয়া আছে, তেতিয়া তাৰ উৎপত্তি ফল থাকিব, ক'ৰবাত আছে ভাণ্ডাৰ। গতিকে সেইদৰে আপোনাক সবে এই কথাৰ হৃদয়ত ৰাগ ধৰি একেবাৰে শতাংশই হৃদয়ত ধৰি লওক, সেই বৈকুণ্ঠলৈ যাবলৈ আমি সাজু হৈছো। যদি নাই বুলি ভাবিলে পঢ়ো, আনুষ্ঠানিকতা হ'ব। আমাৰ অৰ্থটো হৃদয়ঙ্গম নহ'ব, আমাৰ হেঁপাহটো নাথাকিব। গতিকে যে কি নহওক, আমি পাঠৰ মাজলৈ যাওঁ। মহাপুৰুষ কৃপালু গুৰুজনে আমাক বৈকুণ্ঠৰ বৰ্ণনা দিছে। কৃষ্ণক সম্বোধি অৰ্জুনে বলন্ত মনত কৰি উল্লাস, তোমাৰ নামে সে জগত তাৰক কৰিলো কি বিশ্বাস। হে প্ৰভু, তুমি যে গোটেই কথাখিনি কৈ অৰ্জুনক সুদীৰ বিশ্বাস আনি দিলে অৰ্জুনৰ যে নামৰ বাহিৰে অন্য একো নাই, আৰু সেই নামৰ দ্বাৰাই সংসাৰৰ মায়া মোহ ত্যাগ কৰি মানুহ সেই সময়া বৈকুণ্ঠলৈ গতি কৰিব পাৰে, য'ত মায়াৰ সংসাৰ নাই। ব্ৰহ্মাণ্ডৰ মাজত কৃষ্ণৰ নিগৰ, কদাচিৎ নুহিনাকৰ জানা মুনিবৰ, তাহানিও অবিনাশী। সেয়া বৈকুণ্ঠ। বৈকুণ্ঠ শব্দৰ অৰ্থ অবিনাশী। নৈব কুণ্ঠ অৰ্থাৎ যাৰ নাশ নাই, বিনাশ নাই।
সাধাৰণ জ্ঞানটো যে নামৰ ওপৰত সুদৃঢ় বিশ্বাস আনি দিলে, শপত খাই ক'লে, শিৰত তুলি লৈ শপত খাই ক'লে, সুবৰ্ণৰ পত্ৰত লিখি দিম বুলি ক'লে, তুমি বিজয় কৰি ফুৰা মোৰ এই সুবৰ্ণৰ পত্ৰ দেখুৱাই আৰু শপত খাই ক'লে, দশ সত্য কাঢ়ি মই কৰিলো গৈ পগুণ, জানি কৃষ্ণ নাম স্মৰা মান্ধৱ অৰ্জুন। গতিকে অৰ্জুনৰ আৰু ক'ত সংশয় থাকিব? সকলো শেষ হৈ গৈছে। আমিও অৰ্জুন হৈ আমাৰ সকলো শেষ নিৰাকৰণ হৈ গ'ল। আমি বুজি পালো, খাটাং বুজি পালো। এই অনুষ্ঠানত যিসকল ভকত আছে আমি বুজি পালো যে নামেই সত্য। বাৰে বাৰে ভগৱন্তই নিজে শপত খাই ক'লে, গতিকে আমাক আৰু কোনেও ইয়াত চলাব নোৱাৰে। আমি বুজি পাইছো, আমি সেই নামত ধৰিলো, ভগৱন্তৰ নামত শৰণ ললো, কৃষ্ণত শৰণ ললো, আমি গুৰুত শৰণ ললো। গতিকে আমাৰ আৰু সন্দেহ আমাৰ হৃদয়লৈ কাহানিও নাহে। এইটো খাটাং হৈ ললো। আৰু অৰ্জুনে ইয়াক খাটাং হৈ ললে, বুজি পালো প্ৰভু তোমাৰ নামেহে জগতৰ কাৰক, তোমাৰ নামে একমাত্ৰ জগতত পাৰিব পাৰে। কৰিলো দৃঢ় বিশ্বাস। মই আপোনালোকক বাৰে বাৰে একেটা কথা কৈ থাকো, অৰ্জুনে দৃঢ় বিশ্বাস কৰা নহয়, আমি কৰিলো। অৰ্জুনে বিশ্বাস কৰিলেতো আমি মুখস্থ কৰি লাভ নাই যে অৰ্জুনৰ ঠাইত নিজক লৈ লৈছো আৰু আমি দৃঢ় বিশ্বাস কৰিছো। তোমাৰ স্থানৰ কেন বা প্ৰভাৱ কিবা নামে আছে, নামে তাৰ খ্যাতি। প্ৰভু কি নামেৰে বৈকুণ্ঠৰ খ্যাতি হয় আৰু কেনেকুৱা প্ৰভাৱ সেই স্থানত? কহিও তাহাক ব্ৰহ্মায়ো নপান্ত, শুনিলো আশ্চৰ্য আছিল। আটাইতকৈ ডাঙৰ কথা, তুমি যে পুৰা ব্ৰহ্মায়ো নাপায়গৈ সেয়া স্থান। এইটো মই আচৰিত হৈছো। শুনি দামোদৰ দিগন্ত উত্তৰ, শুনিও সুখী হৈছে ন। অনন্ত মহিমা আমাৰ আনৰ, কহো তাৰ কিছু গুণ। অৰ্জুন সখী অৰ্জুন, মোৰ সেই বৈকুণ্ঠ স্থানৰ অনন্ত মহিমা মই নিজেও কৈ শেষ কৰিব নোৱাৰো। তাৰে কিছু বাৰু তোমাক কওঁ শুনা। নাহি দৈত্য মায়া কালৰ বিক্ৰম, লোভ মোহ ক্ৰোধ কাম, সদায় আনন্দময় মহাসুখ, প্ৰসিদ্ধ বৈকুণ্ঠ ধাম। তাত মায়াৰ সংসাৰ নাই। এতিয়া এই মায়া বোলা বস্তুটো কি বস্তু? বৈকুণ্ঠত মায়াৰ সংসাৰ নাই, লেখ মাত্ৰ মায়া তাত নাই। হয়, মায়াটোৰ দৰকাৰনো কেলে হৈছিলে? প্ৰভু ভগৱন্তই একেচৰে থাকি মই কৰো কোন কাজ, শৰীৰৰ পৰা মহামায়া কৰি লাভাৰ। প্ৰভু ভগৱন্ত অকলে থাকি সুখ পোৱা নাই, আনন্দ পোৱা নাই। গতিকে মই বহুত মই অকলে থাকি একো ভাল পোৱা নাই। গতিকে নিজকে নিজে মই বহুত কৰি লম আৰু লৈ মই নিজে নিজৰ লগতে মই লীলা কৰিম। কিন্তু লীলা কৰিম যেতিয়া, জগত উদ্ধাৰৰ কাৰণে লীলা কৰিব লাগিব তেওঁ। আৰু লীলা যেতিয়া মই কৰিম তেতিয়া দেহ লাগিব, প্ৰকাশিত দেহ এটা লাগিব। আৰু সেই দেহেৰে সৈতে হাত, চকু, কাণ, নাক এইবোৰ তাৰমানে এটা পূৰ্ণ এটা দেহ লাগিব লীলা কৰিবলৈ। অসুৰবোৰক মাৰিবলৈ তাৰমানে দেহৰ প্ৰয়োজন হ'ব। গতিকে দেহৰ প্ৰয়োজন হ'ব। দেহটো এতিয়া নিৰ্গুণ, ঈশ্বৰ নিৰ্গুণ, আকৌ আত্মাও নিৰ্গুণ হৈ থাকিব। কিন্তু আত্মাই পৰিচালনা কৰিবৰ কাৰণে এটা দেহৰ প্ৰয়োজন হ'ব, দেহটো প্ৰকাশিত হ'ব। এতিয়া সেই বস্তুটো নিজৰ দেহৰ পৰা বাদ কৰি ল'লে। একেচৰে থাকি মই কৰো কোন কাজ, শৰীৰৰ পৰা মহামায়া কৰি লাভাৰ।
মহামায়াটো আগধৰি তেওঁৰ দেহৰ পৰাই পৃথক কৰি ল'লে। কেলে ল'লে? মায়াটোৱে কি কৰিব? মায়াৰ হাতত কৰাও জগত প্ৰকাশ কৰোৱে সৃষ্টি লীলা বিনোদ বিলাস। মোৰ মায়াৰ জগতখন সকলোৱে দেখি থাকিব। মায়াৰ হাতত জগত প্ৰকাশ কৰাম আৰু মই নিৰ্গুণ আত্মা ৰূপে অপ্ৰকাশিত হৈ সেই দেহবোৰতে থাকি লীলা কৰিম। গতিকে প্ৰকাশিত এই যে আমি দৃষ্টিমান যিমান জগত আছে দেখি আছো চকুৰে, আমি সেই তাইবোৰ দেখিছো। জীৱ জন্তু মানৱ জনো গছ গছনি, এই গছবোৰো দুই কোটি প্ৰাণী, প্ৰাণ আছে তাত, কিন্তু প্ৰাণটো দেখা নাই, গছজোপা দেখিছো। তেনেকৈ বস্তুকে দেখাও এই বস্তুকো আৱৰি আহিছে মোহৰ মায়া জানা নিশ্চ কৰি। ভাগৱতৰ 2 নম্বৰ শ্লোক। প্ৰভু ভগৱন্তই যদি সেই দেহৰ গৰাকীও প্ৰভু ভগৱন্তই তেওঁৰ পৰাই হৈছে, তেতিয়াহ'লে গোটেই তেওঁৰ বাহিৰে জগতত একোৱেই নাই বুলি কৈছে, তেতিয়াহ'লে তোমাক নেদেখো কেলে? ভাগৱতৰ 1 নম্বৰ শ্লোকটোত আমাৰ নিজৰ পৰিচয় দিলে যে মই কোন, যে ব্ৰহ্মাই বিচাৰিছিলে সেইটো তত্ত্ব। মই কোন ইটো কিবা একো নাজানো। প্ৰথম ব্ৰহ্মাই পদ্মত উপজি পেলাই কি বিচাৰিছিলে? সেইটোকে বেদ বুলি কৈছে দেই, যে ব্ৰহ্মাৰ জিজ্ঞাসা কি আছিলে? পদ্মটো উপজি ব্ৰহ্মা তাতে বকিছে, মই কোন ইটো কিবা একো নাজানো। মই কোন, ক'ৰ পৰা আহিলো? এয়া ব্ৰহ্মাৰ জিজ্ঞাসা। ব্ৰহ্মাৰে নহয়, আপোনাৰ মোৰ সকলোৰে জিজ্ঞাসা একেটাই, যে মই কোন। এইটো আমি বিচাৰ কৰিব লাগে। আৰু মই দেহ নেকি? মই শৰীৰটো নেকি? এইদৰে বিচাৰ কৰোঁতে কৰোঁতে গৈ দেখিলোগে যে মই শৰীৰ নহয়, শৰীৰটোত মই থাকোহে, সেয়ে ব্ৰহ্মজ্ঞান। গতিকে এই অবস্তুক দেখা হয় বস্তুক আৱৰি। তেতিয়া ব্ৰহ্মাৰ সন্দেহ হৈ গ'ল, যদি আগতো থাকা, এতিয়াও থাকা, শেষতো থাকিবা তুমি, তেতিয়াহ'লে তোমাক নেদেখো কেলে? বোলে নেদেখা এইকাৰণে, এইটোৱে মোৰ মায়া, মোৰ মধুমতী মায়া। অবস্তুটো দেখুৱাই থওঁ তোমালোকক। বিনাশীল দেহটো দেখা। এই দেহটো মায়া কেনেকে হ'ল? বোলে মায়া য'তে থাকে তাতে মোহ থাকে। য'তে মোহ হয় তাতে বন্ধন হয়। তেনে মোহটো আমাৰ ক'ত থাকে চাওকচোন। মায়াতে মোহটো আমাৰ। মায়াটো কেনেকুৱা মায়া বুলি ক'লে প্ৰভু ভগৱন্তই, যে মম মায়া দুৰত্যয়া, কোনেও এই মায়া অতিক্ৰম কৰিব নোৱাৰে। মামেব যে প্ৰপদন্তে, মোক যিজনে শৰণ লয়, মোক যিজনে দৃঢ়ভাৱে চিনি পায়, সেইজনে এই মায়া কৰিব পাৰিব। তাৰ বাহিৰে আনে এই মায়া তৰিব নোৱাৰে। হয় কথাটো। তেতিয়াহ'লে মায়াটো কি? বোলে অবস্তুটো দেখুৱাই থয়, অবস্তুটো মায়া। এই অবস্তুটো কি? বোলে দেহটো। আমি দেহটো দেখো, বোলে দেহটোক মায়া বুলি কেলে ক'লে? বোলে অহং মম দুটা ভাৱ, এই দুটা ভাৱ মায়াৰ কাৰণে হয়। বোলে অহং মানে কি? এই দেহটোক মই বুলি ভাবি থাকো আমি, সেইটো অহং। আৰু মম হৈ দেহবোৰকে মোৰ আপোন বুলি ভাবো। কথাটো চাব কেনেকুৱা মায়া আমাৰ এইটো। আমাৰ মোৰ আইগৰাকী বা মোৰ ল'ৰা, আপোনালোকে কোটি কোটি ল'ৰাৰ মাজত সোমোৱাই দি যদি কয় আপোনাৰ ল'ৰাটো বিচাৰি আনক, মই বিচাৰি আনিব পাৰো। এইটো মোৰ ল'ৰা। মোৰ আইগৰাকী কোটি কোটি মহিলাৰ মাজত সোমাই দি মোক ক'লে মই বিচাৰি আনিম। এই কোটি কোটি মহিলাৰ মাজত এইগৰাকীহে মোৰ। কেনেকৈ চিনি পালো? কাৰণ মোৰ আইগৰাকী পৃথিৱীৰ কোনো মহিলাৰ লগত তেওঁৰ চেহেৰা নিমিলে, এই মায়াৰ শৰীৰটো। গতিকে সেই শৰীৰটো মোৰ বুলি মই ধৰি ললো, মম।
এতিয়া অহং মানে মই দেহে ইহ অস্মিতি ভাৱ মই দেহ এই বুলি ভবাটো তাৰমানে অবিদ্যা আৰু সেইটোৱে মায়া। দেহটোক মই বুলি ভবাটো আমাৰ মায়াৰ কাৰণে হয়। এইটো দ্বিতীয় মম ভাৱটো অহং মম। মম মানে এই দেহবোৰ মোৰ আপোন। এই দেহবোৰ আচলতে দেহবোৰ আপোন জানো? নহয়, তাত থকা আত্মাটোহে মই। আত্মাটোহে মোৰ আপোন। আৰু এইটো বিনাশী। সেই দেহটো নাইকিয়া হৈ যোৱাৰ পিছত সেই দেহটো মই যদি সপোনতো দেখো, তেতিয়াও মই মৃতকক দেখিলো বুলি ভয়হে খাওঁ। গতিকে যিটো দেহত মোৰ দেহ মই মৰম কৰিছিলো, প্ৰেম কৰিছিলো, সেই দেহটো তাৰমানে আত্মা ওলাই যোৱাৰ পিছত জুই লগাই দিওঁ, তালে প্ৰেম নাথাকে, ভয় কৰো সেই দেহটো সপোনত দেখিলেও, মৃতকক দেখিলো বুলি ভাবো। তেতিয়াহ'লে চাওকচোন এইটো মায়া হয় নে নহয়? সেই মোহটো আমি তাতেই কৰি থাকো। গতিকে সেই কাৰণে কৈছে এই কথাটো যে মোৰ মায়া সেই প্ৰভু ভগৱন্তৰ বৈকুণ্ঠত মায়াৰ স্থান নাই। দিগন্ত উত্তৰত শুনিও পক্ষী অৰ্জুন অনন্ত মহিমা আমাৰ স্থানৰ কহো তাৰ কিছু কথা মই কওঁ। নাহি দৈতে মায়া, মায়াৰ বাহিৰ সেয়া, মায়াৰ অতীত স্থান। ব্ৰহ্মলোক পৰ্যন্ত মায়া ব্ৰহ্মলোকলৈকে থাকে। ব্ৰহ্মাও মায়াত আবদ্ধ হৈ থাকে, শিৱও মায়াত আবদ্ধ হৈ থাকে। মোহিনী বেগটো ধৰি খেদি ফুৰিলে দেখি পেলাই। গতিকে এই মায়া অতিক্ৰম কৰা দেহৰ মায়াটো দেহৰ। গতিকে শিৱ ব্ৰহ্মা বিশ্বামিত্ৰ পৰাশৰ আদি মুনিগণ তেওঁলোকেও সেই মায়াৰ দেহবোৰত মোহ হৈ গ'ল। গতিকে সেইকাৰণে এই দুৰ্জয় মায়া। যি কি নহওক কৃষ্ণ হয় অনন্ত মহিমা আমাৰ থানৰ তাৰ কৃষ্ণ মায়াত নাই, কালৰ বিক্ৰম নাই, কালে তাৰ পৰা আমাক খুচৰাই আনিব নোৱাৰে। কিন্তু ব্ৰহ্মলোক পৰ্যন্ত কালে টানি আনে। ৰাজকুল কৰি যে ব্ৰহ্মলোকেশ্বৰে পুণ্য ক্ষীণ ভুলি নাই সংসাৰত কৰে। ব্ৰহ্মৰো পতন হয়, কিন্তু বৈকুণ্ঠবাসীৰ পতন নাই। কৃষ্ণ নাহি দৈত মায়া কালৰ বিক্ৰমৰ লোভ মোহ ক্ৰোধ কাম সদায়ে আনন্দময় মহাসুখ প্ৰসিদ্ধ বৈকুণ্ঠ ধাম। চাওকচোন সদায় আনন্দময় সেই স্থান, তাত সদায় মহাসুখ। আৰু সেয়ে বৈকুণ্ঠ ধামৰ প্ৰসিদ্ধতা। কৃষ্ণ হ'ব বাবু ইন্দ্ৰিয়ৰ সুখ স্বৰ্গসুখ মানে উচিত আদি বিনাশী। যিটো নিজ সুখ আত্মাৰ আনন্দ বৈকুণ্ঠ মোহৰ সুবুদ্ধি স্বৰূপ অপতে পাৱে তথাত নীলতনোপিত বস্ত্ৰেণ যে আদি সমস্তৰে চাৰিহাত শংখ চক্ৰ গদা পদ্ম ধৰি থাকৈ যত্নৰ মানে বকি অনেক পত্নী বেৰি সেৱা ৰৈ জলৈ যে পুতি
কীৰ্তন কৰৈ পৰম প্ৰেমত অনুভূত নেত্ৰলু হয়, ইন্দ্ৰিয় ৰংগ স্বৰ্গ সুখ মানে কুৎসিত আতি বিনাশী। আমি যে ইয়াত এই ইন্দ্ৰিয় ভোগবোৰ কৰি থাকো, এইবোৰ সকলো বিনাশী। কাৰণ ৰাজসী পৰিদেৱে ব্ৰহ্মলোকেশ্বৰে পুণ্য ক্ষীণ ভৈলে দুনাই সংসাৰতে পৰে। ৰাজসী যজ্ঞ কৰিলে ব্ৰহ্মলোক গ'ল, বংশে ব্ৰহ্মলোকত আচৰিত যুগ নাই আত্মা সুখ ইন্দ্ৰিয় মাত্ৰ ভোগ। তাতো সেই ইন্দ্ৰিয় ভোগে, তাত আত্মাৰ সুখ নাথাকে। আৰু আমাৰ আত্মাই আধ্যাত্মিক তাপত সদায় কান্দি থাকে। আধ্যাত্ম মানে আত্মা। এই আত্মাই পিঞ্জৰাত সোমাই থোৱা চৰাইটো কেনেকৈ ইয়াৰ পৰা ওলাবলৈ শীতপথটো যেনি তেনি সোমোৱাই বিচাৰি থাকে, কাৰণ বন্ধনত থাকি বেয়া পায়, তেনেকৈ আমাৰ আত্মাই তেনেকৈয়ে তাপত গুঞ্জি থাকে। কেনেকৈ নিৰ্গুণ স্থানলৈ মই নিৰ্গুণ আত্মা, নিৰ্গুণ স্থানতো মই কেনেকৈ থাকিম, এই পিঞ্জৰাটোত সোমোৱাই মোক থৈ দিছে। কিন্তু আমি কোনেও অনুমান নকৰো। কিয় নকৰো? আমি ইন্দ্ৰিয় সুখত মগ্ন হৈ থাকো। ইন্দ্ৰিয় সুখতে মগ্ন হৈ থকাৰ কাৰণে আমি আত্মাৰ উপলব্ধিৰ কথা বুজি নাপাওঁ। সেইটো আধ্যাত্মিক তাপ, সেইটো কোনেও অনুমান নকৰে। কেলে নকৰে? কাৰণ আমি ইন্দ্ৰিয় সুখত মগ্ন হৈ থাকো, দেহৰ সুখত মগ্ন হৈ থাকো। আমি এই কথাটো পাহৰি যাওঁ যে মোক আত্মাই কৰাই আছে চববোৰ। খন্তেক বুজি পাওঁ, আকৌ পাহৰো। হয় প্ৰভু, তুমি হৃদয়ত আত্মাৰূপে থাকি মোক চকুত দেখুৱাইছা, কাণত শুনাইছা, মনত ভবাইছা, মানুহক প্ৰেম দিছা। তুমি থকালৈকে প্ৰেম কৰে মোক। এই চিৰন্তন সত্য কথাটো তেওঁ এৰি দিয়াৰ লগে লগে মোক জুই লগাই দিয়ে। ঘৃণ কৰে, মোক কোৱা মোৰ মানুহগৰাকীয়ে কি ভাল পাইছিলে বাৰু? যেতিয়া সপোনত মোৰ মৃত্যুৰ পিছত সপোনত মোৰ দেহটো দেখিলে, তেওঁ ভয় খায়। মৃতক দেখিলো বুলি কয়, খাটাং কথা হয়ো। মৃতক যিটো মৰি যায়, গতিকে সেইটো কালৰ অধীন, সেইটো দেখিলে ভয় কৰিবই। গতিকে সেইটোলৈ একো কথা নাই, সেইটো সঁচা কথা। কিন্তু আমি সেই দেহটোৰ সুখতে মগ্ন হওঁ, আমি আত্মাৰ কথা পাহৰি থাকো। মোক যে আত্মাই কৰাই আছে, আত্মাই প্ৰেম দিছে মোক, এই কথাটো পাহৰো। গতিকে যিটো নিজৰ সুখ, আত্মাৰ আনন্দ বৈকুণ্ঠত মিলৈ আছে, সেই সুখটো ইয়াত পাহৰি থকা সুখটো আমাৰ কিন্তু বৈকুণ্ঠত গৈ পালে সেয়া সুখ আমাৰ মিলিব। মোহৰ সমান সুবুদ্ধিৰ স্বৰূপ ভকতে পাৱে কথাটো। আৰু ৰূপটো কেনেকুৱা? নিজ ৰূপ পাম। নিজ ৰূপটো নিৰ্গুণ, নিৰাময়, নিৰাকাৰ। আৰু সেয়ে স্বৰূপ হ'ব নিজৰ ৰূপটো আমাৰ। স্বৰূপ মানে নিজৰ ৰূপ। আৰু ভকতসকলে সেই ৰূপটোৰে তাত থাকিব, সেই নিৰ্গুণ ৰূপটোৰে। আৰু নীল তনুকৃত বস্ত্ৰে ৰঞ্জি আছি সমস্তৰে চাৰিহাত, সকলো চতুৰ্ভুজ হ'ব। নীল বৰণীয়া পীত বস্ত্ৰ পৰিধান কৰিব সকলোৱে। আৰু শংখ চক্ৰ গদা পদ্ম ধৰি থাকি ৰত্নৰ বিমানে বহি, ৰত্নৰ বিমানত বহি থাকি কল্পনা কৰকচোন। আৰু অনেক পদ্মিনী বেৰি সেৱা কৰৈ, জলৈ যেন পুতি সুখী। কোটি কোটি পূৰ্ণিমাৰ চন্দ্ৰৰ যেন হৈ সেই তাত আনন্দ মনেৰে বিহাৰ কৰিব। সদায় আনন্দ মোৰ গুণ নামৰ শ্ৰৱণ কীৰ্তন কৰৈ, পৰম প্ৰেমত তনু ৰোমাঞ্চিত নেত্ৰৰ লোটক জলৈ। ঈশ্বৰৰ নাম লওঁতে লওঁতে ইমান দিন
এই যাতনা মই সংসাৰখন কৰি আছিলো আৰু এতিয়া এয়া মহাসুখ অনন্ত সুখ এয়া উপলব্ধি কৰিছো। যেতিয়া আমাক সেইটো পালে বাৰু আমিও এইটো মহানন্দ যেতিয়া আহিব তেতিয়া এই দুখৰ সংসাৰখনলৈ কাৰ মনত পৰিব। গতিকে আত্মাৰ আনন্দ, ইয়াত আমি দেহৰ আনন্দহে পাই থাকো, ইন্দ্ৰিয়ৰ আনন্দ, কিন্তু আত্মানন্দ, আত্মাই আনন্দ নাপায়। ইয়াত তাপত তিনি তাপে হৈ সন্তাপিত হৈ থাকে আৰু যেতিয়া ভক্তি কৰি আমি সেই স্থানলৈ যাব পাৰিম তেতিয়া আনন্দই আনন্দ, এয়া আমি উপলব্ধি কৰিব পাৰিম। সেই আনন্দ পাবৰ কাৰণে আমাৰ হেঁপাহ নহবনে? নিশ্চয় হ'ব। আমি সেইটো চিন্তা কৰিব লাগিব আৰু এই বৈকুণ্ঠ বৰ্ণনা আমি হৃদয়ংগম কৰিব লাগিব আৰু আমি বৈকুণ্ঠলৈ যাবলৈ প্ৰস্তুত হ'বই লাগিব। আৰু তালৈ যাবলৈ যাহে কৰিছা বৈকুণ্ঠ বাত কোন ৰুক্মিণী হৰণ নাথ। বৈকুণ্ঠলৈ যাবলৈ যদি কাৰোবাৰ ইচ্ছা আছে তেনেহলে গুৰু প্ৰদৰ্শিত এই পথত গুৰুৰ নাটবোৰ শুনা, সেই ইমান সুন্দৰকৈ কীৰ্তি সংস্কৃতিৰ মাজেদি সাহিত্যৰ মাজেদি আমাক এই এটাই উপদেশ দি আছে, আত্মাৰ শান্তি আত্মাৰ সুখ কামনা কৰা। কৃষ্ণ বাদ্য অনাৰিকনে মোৰ গুণগীত গাৱে, আলমৰ বৈকুণ্ঠ পথাৰি কৃষ্ণ কৃষ্ণ ভকতে কৰে আন কৰ্ম কথা নাইকিয়ান কথা অনুক্ষণে মুখহাচো মোৰ প্ৰসাদে পৰম বৈকুণ্ঠ অদ্ভুত নিদ্ৰুত সৰ্বমহা সৰ্ব কুটিৰ মধ্যপলিত ভকতিৰ বলে বৈকুণ্ঠ ৰূপ পাৱৈ গয়া বনাচিত বায়ু শশী সূৰ্য কুবেৰ ব্ৰহ্মাহৰ পুৰন্দৰ নপাৱে নপাইবে লোকৰ কৃষ্ণ কৃষ্ণ হয়। নাৰীজনে মোৰ গুণগীত গাৱে, তাল কৰত থুমকি বৈকুণ্ঠক ছানি কৃষ্ণ কৃষ্ণ ধনী ভকতে কৰ স্তুতি। তাত অকল কৃষ্ণ কৃষ্ণ নাম, আনৰ কৰ্ম তথা নাই, আনৰ কথা একো কামো নাই অন্য, আৰু অন্য কথাও নাই তাত থাকিবলৈ। অনুক্ষণে মুখ অশান্তি হয়, অনুক্ষণে ঈশ্বৰৰ নামহে হৃদয়ত আহি থাকে, উপলব্ধি হৈ থাকে। মোহৰ প্ৰসাদে পৰম আনন্দে বৈকুণ্ঠ পুৰত বন্ধু আৰু মোৰ প্ৰসাদ লাভ কৰে বৈকুণ্ঠত বাস কৰিব পাৰে। অযুত নিজুত সৰ্ব মহাসৰ্ব কোটি এইবোৰ হিচাপ বিচাৰিব বৰ্ণনা কৰিবই নোৱাৰি আৰু মুঠতে অসংখ্য বুলি ধৰি লওক।
ভকতিৰ বোলে বৈকুণ্ঠ লোকক পাৱৈ গঞা কদাচিত। এই কোটি কোটি মানুহৰ মাজত ভকতিৰ বলে কোনোবা জনেহে গৈ সেই স্থান পাবগৈ পাৰে। অনন্ত কোটি সৰ্ব মানুহৰ মাজত কোনোবা দুই এজনেহে কদাচিত গৈ সেই স্থান পাবগৈ পাৰে। বায়ু পক্ষী সূৰ্য কুবেৰ বৰুণ ব্ৰহ্মা হৰ পুৰন্দৰ নতু পাৱে কেৱে নপাইবে লোকৰ পিতৃশ্বৰ। সেই যে ব্ৰহ্মাই নাপায় বুলি কৈ আহিলে অৰ্জুনৰ সংশয় হ'ল। এতিয়া ইয়াক খাটাং কৰি কৈছে, এওঁলোকে কোনেও নাপায়, ভকতেহে পাব মোৰ, ওচৰো নাপায় তাৰ। ভৃগু বিশ্বমিত্ৰ মিত্ৰ নৱনীত অগ্নিয়া ফুলহ ঋষি তীৰ্থ স্নান দান তপ নিশ্চয়ে জানিবা সিটো বৈকুণ্ঠৰ নপাৱে গয়াৰ নিকট। অৰ্থাৎ জ্ঞান মাৰ্গ কৰ্ম মাৰ্গ এই দুটা মাৰ্গৰ যিমান